ৱেলকাম বেক টু মাই চেনেল। আজি এটা মই বহুত বেছি ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ। যিহেতু তোমালোকে গম পোৱা AUCED 2025 কাউন্সেলিং ফাৰ্ষ্ট কাউন্সেলিং 23rd of জুলাইত হ'ব আৰু এদিন পাছতে কাউন্সেলিং আছে। তোমালোকক মই আজি এনেকুৱা দুটা কণ্ডিশ্যন ক'ম, এই দুটা কণ্ডিশ্যন যদি তোমালোকে ফুলফিল কৰাত ফেইল হোৱা তেতিয়াহ'লে তোমালোকে পোৱা ছিটটো হেৰুৱাবলগীয়া হ'ব। ফাৰ্ষ্ট কণ্ডিশ্যনটোতো বহুতেই গম পায়, কিন্তু ছেকেণ্ড পইণ্টটো মেক্সিমামে গম নাপায়। চ' এই দুটা ভিডিঅ'টো তোমালোকে লাষ্টলৈকে চাবা। ফাৰ্ষ্ট পইণ্টটো হ'ল যে তোমালোকে ফাৰ্ষ্ট কাউন্সেলিঙত ছিট ল'লেও নল'লেও যাক মাতিছে ফাৰ্ষ্ট কাউন্সেলিঙত প্লিজ কাউন্সেলিংটো এটেণ্ড কৰিবা। কাৰণ লাষ্ট ইয়েৰ কি হৈছিলে, যোনে গৈছিলে সিহঁতি যদি ছিটো নাই লোৱা সিহঁতৰ ফাৰ্ষ্ট কাউন্সেলিং এটেণ্ড কৰাখিনি নামটো লিখাই লৈছিল, আৰু যোনে একো ইনফৰ্ম নকৰাকৈ ফাৰ্ষ্ট কাউন্সেলিং এটেণ্ড কৰা নাই সিহঁতক ছেকেণ্ড কাউন্সেলিঙত বহিবলৈ দিয়া নাছিলে, মই যিমানলৈকে গম পাওঁ। চ' তোমালোকে ফাৰ্ষ্ট কাউন্সেলিং এটেণ্ড কৰিবা, যাক মাতিছে ছিট নল'লেও যাবা, যাতে নামটো লিখাই থৈ আহিব পাৰা যে তোমালোকে এটেণ্ড কৰিছে। আৰু কাৰোবাৰ যদি স্পেচিয়েল কিবা প্ৰব্লেম হৈছে এটেণ্ড কৰিবলৈ, কিবা মেডিকেল নিডছ হৈছে বা বেলেগ কিবা আৰ্জেঞ্চি হৈ গ'ল, তোমালোকে তাৰ কাউন্সিলক বা কমিটিক ফোন কৰি পিনে জনাই দিবা আগতীয়াকৈ তোমালোকে কেলৈ জইন কৰিব নাই। চ' ফাৰ্ষ্ট পইণ্টটো হৈ গ'ল এইটোৱে। কিন্তু ছেকেণ্ড পইণ্টটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, আৰু ছেকেণ্ড পইণ্টটো ইনফৰ্মেশ্যন বুলেটিনতো মানে ভালকৈ এক্সপ্লেইন কৰা আছে। চ' এই বস্তুটো বহুতে পঢ়ি নাচায়, চ' মই তোমালোকক দেখাই দিছোঁ। ছেকেণ্ড পইণ্টটো হ'ল যে, ৰ'বা মই দেখাই দিছোঁ। ছেকেণ্ড পইণ্টটো হ'ল যে তোমালোকৰ যেতিয়া এডমিশ্যন হৈ যাব কাউন্সেলিঙৰ দিনা, পইচা দিলা, এডমিশ্যনো হৈ গ'ল, কিন্তু তাৰপিছত এটা অৰিয়েণ্টেশ্যনৰ কাৰণে এটা ডেট দিয়ে এডমিশ্যনৰ টাইম। সেই অৰিয়েণ্টেশ্যনৰ দিনা যদি তোমালোকে অৰিয়েণ্টেশ্যনটো এটেণ্ড নকৰা, তোমালোকৰ এডমিশ্যনটো কেঞ্চেল হৈ যাব আৰু তোমালোকৰ ছিটটো আকৌ ভেকেণ্ট হৈ যাব নেক্সট কাউন্সেলিঙৰ কাৰণে। ইয়াত লিখাই আছে চোৱা, এটেণ্ডেঞ্চ ইন দি অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম ইজ কম্পালচৰি ফৰ অল দি নিউলি এডমিটেড ষ্টুডেণ্টছ। The candidates who fail to attend the orientation classes will forfeit their seats and the same will be filled up in the subsequent counseling in order of merit. The candidates so admitted shall have to attend the orientation program organized on the day of admission. So এইটো কম্পালচৰি হয় যে তোমালোকে অৰিয়েণ্টেশ্যনটো এডমিশ্যন লোৱাৰ পিছত এটেণ্ড কৰিবই লাগিব, নহ'লে কি হ'ব, তোমালোকে পোৱা ছিটটো আকৌ হাতৰ পৰা হেৰুৱাই পেলাবা আৰু নেক্সট কাউন্সেলিঙত সেইটো গুচি যাবা। চ' এই দুটা ভুল তোমালোকে ভুলতো নকৰিবা। ফাৰ্ষ্ট কাউন্সেলিং প্লিজ এটেণ্ড কৰিবা, যাতে ছেকেণ্ড কাউন্সেলিং এটলিষ্ট বহিবলৈ পোৱা। লাগিলে তোমালোকে এডমিশ্যন নল'বাই, এডমিশ্যন নল'লেও একো কথা নাই, কিন্তু নামটো লিখাই ল'বা। আৰু কাৰোবাৰ যদি ইমাৰ্জেঞ্চি আছে আগতীয়াকৈ ফোন কৰি জনাই দিবা, উইথ প্ৰুফ দিব লাগিব, কিবা এটা প্ৰুফ দিব লাগিব, ঠিক আছে। চ' ভিডিঅ'টো ইমানেই আছিলে। তোমালোকক মই ভাবিলোঁ যে অকণমান আগতীয়াকৈ হেল্পটো কৰি দিওঁ, কাৰণ বহুতৰ এইটো কাৰণে ছিট মিছ হৈ যাব পাৰেতো। ইমানেই আছিলে। থেংক ইউ, বাই বাই।